কবিতাৰ শিৰোনাম দেউতা দেতা কথা সীমা শইকীয়া ভূঞা পাঠ ৰিয়াঞ্জ্যোতি শৰ্মা দেউতা অৱশেষত আপুনিও গ'লগৈ ন চাওকচোন মা নোহোৱা হোৱাৰ পৰা দেউতা বুলিয়েই থাপলি মেলা ঘৰখন কেনেকৈ উকা হ'ল দুদিন নগ'লেই কিয় অহা নাই বুলি থমকি মৰা মানুহজন আজি কলৈ গ'ল ঘৰখন একেবাৰে উকা হৈ গ'ল দেউতা হালি গ'লেও মূৰৰ ওপৰৰ ছাদখনে নৰিয়া অৱস্থাটো আমাক আৱৰি ৰাখিছিল পিছে দেউতা আপুনি নোহোৱা হোৱা আজি 10 দিন হ'ল সকলোবোৰ গতানুগতিক এয়া হেনো পৃথিৱীৰ প্ৰকৃতিৰ নিয়ম প্ৰথম 3টা দিনত আমি চাৰিওটাই ইটোৰ সিটোৰ মুখলৈ চাই আপোনাৰ অতীত খুঁৱৰিছিলোঁ তাৰ মাজে মাজে দুৱাৰৰ ফাকেৰে আপোনাৰ ৰুমলৈ চাইছিলোঁ আগৰ দৰে আপুনি সাৰ পাব বুলি মনে মনে লাহে লাহে এক প্ৰকাৰ অভ্যাসত পৰিণত হৈছিল কি যে যন্ত্ৰণা জানো মৃত্যু এক কলা তথাপিও ইমান নিষ্ঠুৰ আপোনাক একেবাৰে সময় দিব নোৱাৰা আপোন পৰ চিনাকি অচিনাকি মানুহবোৰ ঘৰখনলৈ আহিছিল আমাক সান্তনা দিবলৈ হয় তেওঁলোকৰ মৰম সান্তনাবোৰে আমাৰ মনটো স্থিৰ কৰে কিন্তু আপোনাৰ অনুপস্থিতিত শূন্য ঘৰখনৰ সৌন্দৰ্য গাম্ভীৰ্য কোনোবাই জানো পুৰাব পাৰিব চাওকচোন দেউতা কোনোবাই বেয়া পাব বুলি অন্তৰত দুখবোৰ হেঁচা মাৰি ধৰি কেনেকৈ আমি চাৰিওটাই হাঁহি এটা লৈ সকলোৰে লগত কথা পাতি সম্ভাষণ জনাইছো ইটোৱে সিটোক নেদেখাকৈ মনে মনে চকুলো টুকিছো কি যে বুজাব নোৱাৰা এক পৰিৱেশ 92টা বসন্ত গৰকিছিল আপুনি একো নহয় দুখ নকৰিবি হত সুন্দৰকৈ প্ৰতিপালন কৰিলি যিমান পাৰ 9 মাহে বিচনাত পৰি থকা মানুহজনে বুজি পায় যন্ত্ৰণা কিমান কষ্টকৰ মুক্তি পাব লাগে হয় সকলোবোৰ বুজি পাওঁ তথাপিও দেউতা ধন্যবাদ